আজি আমি আহিছোঁ জটায়ু আৰ্ট চেণ্টাৰ কেৰালা। জটায়ু নামটো শুনি আপুনি ঠিকেই ধৰিব পাৰিছে। এয়া সেয়াই জটায়ু হয় যাৰ নাম ৰামায়ণত উল্লেখ কৰা গৈছে। জটায়ু আৰ্ট চেণ্টাৰ নিৰ্মাণ কৰাৰ উদ্দেশ্যটো কি তথা ৰামায়ণৰ লগত ইয়াৰ লিংকটো কি সকলোবোৰ জনাম আপোনালোকক। ভিডিঅ'টো চাই থাকক। 52 কিলোমিটাৰ ৰিজৰ্টৰ পৰা ড্ৰাইভ কৰি আহি পালোহি জটায়ু আৰ্ট চেণ্টাৰ। দুটা পেকেজ এভেইলেবল আছে। এটা হ'ল কেবল কাৰ দি যাব পাৰে, নহ'লে খোজকাঢ়ি যাব পাৰে। যদি কেবল কাৰ দি যায় তেতিয়া পাৰ পাৰ্চন 555 ল'ব, আৰু যদি খোজকাঢ়ি যায় তেতিয়া 325। টু জটায়ু আৰ্ট চেণ্টাৰ টুডে ropeway is closed due to heavy wind at top, so we have to walk for 826 steps. Ready? Good. After security check-in, this is the way we are going. সৰু ল'ৰা ছোৱালী যদি লগত আছে হাইট 90 চেণ্টিমিটাৰতকৈ কম হ'লে ফ্ৰী হয়, আৰু এবভ 90 হ'লে ফেয়াৰ ইজ ইকুৱেল টু এডাল্ট। That's how this milestone encourages you and you have to go. Another milestone. জেগাই জেগাই পানী যোগান এনেকৈ ধৰি থোৱা আছে। ভাগৰ লাগিছেনে তোমাৰ? নাই লগা। অনলি 143 ষ্টেপছ বাকী আছে। শেষত 826 ষ্টেপছ খোজকাঢ়ি আমি আহি পালোহি জটায়ু আৰ্ট চেণ্টাৰ। ৰামায়ণ যোনে পঢ়িছে, শুনিছে, টিভিত চাইছে, তেওঁলোক সকলোৱে জানে যে ৰাৱণে যেতিয়া দেৱী সীতাক অপহৰণ কৰি লৈ যায় তেতিয়াতে জটায়ু পক্ষীয়ে তেওঁক বাধা দিয়ে, আৰু সেই ফলত ৰাৱণে জটায়ু পক্ষীৰ পাখি এখন কাটি দিয়ে, আৰু এইটো বিশ্বাস কৰা যায় যে জটায়ু পক্ষী আহি এইটো পৰ্বততে পৰেহি। ফেমাছ ডাইৰেক্টৰ, স্ক্ৰীন ৰাইটাৰ এণ্ড স্কাল্পচাৰ ৰাজীৱ অঞ্চল আৰু তেওঁৰ টীমে এই জটায়ু পক্ষী স্কাল্পচাৰটো নিৰ্মাণ কৰে। কাষতে নিৰ্মাণ কৰা হৈছে এয়া ৰাম মন্দিৰ। ইয়াত ভগৱান ৰামৰ ভৰি খোজ দেখা পোৱা যায়। আঘাতপ্ৰাপ্ত হৈ জটায়ু পক্ষী এই স্থানত ভগৱান ৰামৰ কাৰণে অপেক্ষা কৰে, আৰু যেতিয়া ভগৱান ৰাম তেওঁৰ ওচৰত পায়হি তেতিয়া দেৱী সীতাক ৰাৱণে কোন দিশে লৈ যায় সেই কথাটো অৱগত কৰে। তাৰ পাছত জটায়ু পক্ষী ভগৱান ৰামৰ কোলাত প্ৰাণ ত্যাগ কৰি মোক্ষ লাভ কৰে। ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ। যদি চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।